ছোৱালী ফূৰ্তি নাছিলে সিহঁতি বেজীটো দিয়াৰ লগে লগে মোৰ ছোৱালীজনী এনেকুৱা কৰিলে আকৌ 1 বছৰীয়া শিশু এটিক ডক্টৰে ৰং ট্ৰিটমেণ্ট কৰি পেলাই হত্যা কৰাৰ ঘটনা এটা পুনৰবাৰ অসমত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। মাতৃগৰাকীয়ে হিয়া ঢাকুৰি কান্দিছে আৰু কান্দিছে। তেখেতে দাবী জনাব বিচাৰে ডক্টৰে মোৰ কণমানিটিক হত্যা কৰিছে, ইমানটি দীঘল এটি বেজী লৈ পেলাই মোৰ কণমানিটিক হত্যা কৰিছে বুলি দাবী জনাইছে আৰু ন্যায় বিচাৰিছে মাতৃগৰাকীয়ে। বন্ধুসকল, প্ৰথমতে এই দৃশ্যটো চাই লওঁ, এই কৰুণ দৃশ্যটো চাই লওঁ। কৰুণ দৃশ্যটি চোৱাৰ পাছত আহক আমি এই বিষয়টিক লৈ পেলাই আলোচনা কৰোঁ। কাইলৈ জন্মদিন কাইলৈ ছোৱালী বাৰ্থডে হ'ব। মোৰ ছোৱালী ফূৰ্তি নাছিলে সিহঁতি বেজীটো দিয়াৰ লগে লগে মোৰ ছোৱালীজনী এনেকুৱা কৰিলে। বেজী মোৰ ছোৱালীজনী বহুত সৰু ছোৱালী আছিলে। মোৰ এইটো বহুত মৰম লগা আছিলে। এনি টাইম হাঁহি থাকে, নাচি থাকে, ৰাতিপুৱালৈকে নাৰ্ছে বেছি দিছিলে, তেখেতৰ নামটো জানে নেকি? নামটো নাজানো, মানুহজনী চিনি পাওঁ, কিন্তু মই মানুহজনী পলুৱাই দিলে সিহঁতি। কোনে পলুৱাই দিছে? চবে পলুৱাই দিলে মিলি। আৰু যোনটো বেজী দিছে বেজীটো লুকুৱাই দিলে। নাই দেখুৱা কি বেজী দিছে, মোৰ ছোৱালীজনী মাৰি। কোনে লুকুৱাই দিছে? ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনী যোনটো বেজী দিছে। মোৰ ছোৱালীজনীক মাৰি পেলালে। কোন ডক্টৰে চাই আছিলে কওকচোন আপুনি? নাম কোৱা নাই, কি মোৰ ছোৱালীজনীক মাৰি পেলালে, বেজী দি মাৰি পেলালে। মোৰ ছোৱালীজনী মাৰি পেলালে বেজী দি। কিমান সময়ত বেজীটো দিছিলে আপোনাৰ? দুপৰীয়া দিছিলে। আজি ৰাতিপুৱা দিছিলে। বেজীটো দিয়াৰ পিছত কিমান দেৰি পিছত? বেজী দিয়াৰ লগে লগে হিলি এনেকে পৰি দিলে। আপোনাৰ কথাটো জনাইছিলে নাই? তেতিয়া জনাইছিলে নাই? একো জনোৱা নাই। খুব তাই নাচিছে, নচাৰ কাৰণে মই বোলো হেৰিবোৰ সোমাই দুখ পাবা, তুমি নানাচিবা বুলি কৈ মাকৰ হাতত দিলো। বোলো গাখীৰ অকণ দিয়া নাচজনী আহিলে বোলে বেজী দিব লাগে, আপুনি ওলাই দিয়ক এজনে। তাৰপৰা বেজীটো দিয়াৰ লগে লগে ছোৱালী আহি থকা ছোৱালী আধা সময়তে ৰঙা পৰি হিলি পৰি গুচি গ'ল। পৰি গৈ মাত বোল নাই, সিহঁতে গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফি থৈ দিলে, একো জিৰ নাই, ভিতৰলৈ লৈ দৌৰিলে। এতিয়া আমাক সোমাব নিদিয়ে। নাচজনী সুধিছো, ডক্টৰক সুধিলে, নাচজনী এতিয়া লুকুৱাই দিলে। যিজনে ইনজেকশ্যন দিছিলে, চিলিপ এখন দিছিলে। তাৰপিছত আজি 4 দিন হ'ল। আজি ভাল হৈ গ'ল, ৰিলিজ হোৱাই নাই, আই চি পৰা উলিয়ালে অকল জ্বৰ ভাল হৈ গ'ল। বেজীটো লুকুৱাই দিলে। বচাব নোৱাৰো, আমি চেষ্টা কৰিছো কিন্তু ৰঙা হৈ গ'ল। ইনজেকশ্যনটো ডিঙি পেলাই দিলে মোৰ ছোৱালীয়ে। কি বেজী দিলে? লুকুৱাই দিলে বেজীটো। বেজীটো লুকুৱাই দিলে। নাৰ্ছ পলাই দিলে। ক'ত পলাই দিলে? নাৰ্ছ পলাই দিলে। কি যে এটা দৃশ্য দেখিবলৈ পালোঁ। এই দৃশ্য দেখি পেলাই বন্ধুসকল নিশ্চয়কৈ আপোনালোকৰো চকু হেমেকি উঠিছে। আৰু এই মুহূৰ্তত মাতৃগৰাকীয়ে কেনেকুৱা ধৰণেৰে সময় অতিবাহিত কৰিছে আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে ভালদৰে জানে। আৰু এনেকুৱা ধৰণৰ ঘটনা অসমত এয়াই নহয়, এই নতুন কথা নহয়। এনেকুৱা ধৰণৰ ঘটনা ৰং ট্ৰিটমেণ্ট কৰি পেচেণ্টক মাৰি পেলোৱা, ডক্টৰে মাৰি পেলোৱাৰ ঘটনা আজি নতুন নহয়।
এয়া খুব আপোনাৰ 1 মাহ 2 মাহৰ মূৰে মূৰে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকে সংবাদ মাধ্যমত আমিবোৰ শুনি পায়ে থাকোঁ দেখি পায়ে থাকোঁ কিন্তু এটা কথা আপোনালোকে জানেনে বন্ধুসকল যিসকল ডক্টৰে হওক নাৰ্ছে হওক পেচেণ্টক ৰং ট্ৰিটমেণ্ট কৰি পেলাই যে মাৰি পেলোৱাৰ পাছত এটা আপোনাৰ এটা এই যিটো ভিডিঅ' এই ভিডিঅ'টো যথেষ্ট ভাইৰেল হয় কিন্তু ভাইৰেল হোৱাৰ পাছত এই ডক্টৰে হওক নাইবা নাৰ্ছে হওক যিগৰাকী ডক্টৰ নাৰ্ছে ৰং ট্ৰিটমেণ্ট কৰি পেলাই পেচেণ্টক মাৰি পেলাই তেওঁলোকক উচিত তদন্ত কৰি পেলাই উপযুক্ত শাস্তি প্ৰদান কৰা নিউজ সংবাদ মাধ্যমত ভাইৰেল হোৱা আপোনালোকে দেখি পাইছেনে নাইবা শুনি পাইছেনে নাই এনেকুৱা ধৰণৰ বাতৰি আমি শুনিও নাপাওঁ নাইবা দেখিও নাপাওঁ সেইটো কাৰণে হয়তো আজি এনেকুৱা ধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ডক্টৰকতো ভগৱানৰ দৰ্জা দিয়া হয় গতিকে ডক্টৰে যদি এনেকুৱা ধৰণৰ অপৰাধমূলক কাম যদি কৰিবলৈ আৰম্ভ যদি কৰে তেতিয়াহ'লে ডক্টৰ আৰু পেচেণ্টৰ মাজত থকা যিটো মধুৰ সম্পৰ্ক যিটো সম্বন্ধ এইটো দিনক দিনে নাইকিয়া হ'বলৈ গৈ আছে কিয়নো ডক্টৰৰ কাম হৈ গ'ল জীৱন দান দিয়া জীৱন নাশ কৰা নহয় গতিকে এৰেষ্ট নোহোৱালৈকে প্ৰতিবাদ সাব্যস্ত কৰা উচিত কিয়নো তেওঁলোকৰ পিতৃ মাতৃক সেই সন্তানটিক ঘূৰাই দিব নোৱাৰিলেও তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰি অন্ততঃ সান্তনা অকমান দিয়াৰ লগতে দ্বিতীয়বাৰ যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰবাৰ সংঘটিত নহয় তাৰ বাবে আমাৰ সমাজখনক সজাগ নাইবা সচেতন কৰা উচিত ধন্যবাদ জয় আই অসম